নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ভাবিলোঁ চুলিৰ যতন কেনেকৈ ল'ব পাৰি ঘৰতে থকা বস্তুৰ সৈতে। সো এয়া অকণমান দেখাওঁ বুলি ভাবিলোঁ, যিহেতু মোৰ খুব চুলি সৰিছে আৰু সেইকাৰণে চুলিখিনি অকণমান কেয়াৰ লওঁ বুলি ভাবিলোঁ। সো ভিডিঅ'টো চাই থাকক, মইনো কি লগালোঁ, কেনেকৈ কি লগালোঁ সকলোখিনি আপোনালোকে দেখা পাব। এয়া প্ৰথমতে লৈ লৈছোঁ জবা গছৰ কেইখিলামান এয়া পাত এমুঠিমান হ'ব আৰু কেইপাহমান ফুলো লৈ লৈছোঁ লগতে। আৰু এইফালে লৈছোঁ এয়া জেতুকা, মেহেন্দি অৰ্থাৎ এয়া চেলি হেনা লৈ লৈছোঁ মই। আৰু আপোনালোকে নিজৰ গছ আছে যদি গছৰ পৰা লৈ ল'ব পাৰে। আৰু এইফালে লৈছোঁ অকণমান দৈ আৰু ইয়াতে এয়া চাহ পানী অকণমান মিলাই দিছোঁ আৰু ধুনীয়াকৈ হেনাখিনি ইয়াতে মিক্স কৰি দিছোঁ। এয়া চাওক, মিক্স কৰাৰ পিছত এতিয়া লৈছোঁ এল'ভেৰা আৰু জবা ফুলৰ পাত আৰু ফুলখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি দিলোঁ। আৰু ইয়াতে এড কৰি দিছোঁ এটা ডিম, এয়া ডিমৰ সৈতে ধুনীয়াকৈ এড কৰি এয়া মিক্স কৰি দিলোঁ। এতিয়া আমাৰ এয়া চুলিৰ লগাব পৰা হৈ গ'ল। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ লগাই ল'লোঁ। আৰু আপোনালোকে 2-3 ঘণ্টালৈ এনেকৈ ৰাখি দিব, শুকাবলৈ দিব, তাৰপিছত ধুনীয়াকৈ মূৰ ধুই দিব। এনেদৰে আপোনালোকে সপ্তাহত এবাৰ হ'লেও লগাবচোন, লাহে লাহে আপোনালোকৰ চুলি সৰা কমি আহিব। চ' আজিলৈ